নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱা আৰু তাৰ পাছতে ডিব্ৰুগড় বিমানবন্দৰ উষ্ম আদৰণি জনোৱা হৈছে মনোজ ধানোৱাৰক আম আদমি পাৰ্টিৰ শ সমৰ্থকে ধুলে ডগৰে আদৰিলে মনোজ ধানোৱাৰক আৰু ডিব্ৰুগড় বিমানবন্দৰ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আম আদমি পাৰ্টিৰ দলীয় কৰ্মী সমৰ্থকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে অভিষেক আনি টক দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ডিব্ৰুগড় বিমানবন্দৰত মনোজ ধানোৱাৰক উষ্ম আদৰণি আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছতে ডিব্ৰুগড়ত উপস্থিত মনোজ ধানোৱাৰ শ লোকে ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনালে নেতা গৰাকীক আমি পুনে নিশ্চাংক দেখাব বিচাৰিছো ডিব্ৰুগড় বিমানবন্দৰত এই মুহূৰ্তত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি গৰাকীক আদৰিবলৈ এইদৰে সকলো সাজু হৈ আছিল আৰু তাৰ পিছতে তেওঁ উপস্থিত হোৱাৰ পাছত এইদৰে আদৰণি জনোৱা হৈছে শ সমৰ্থকে আদৰণি জনাইছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰক এয়া ডিব্ৰুগড় বিমানবন্দৰৰ দৃশ্যাংশ আমি দেখুৱাইছো উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় বিমানবন্দৰত আৰু শ আম আদমি পাৰ্টিৰ দলীয় কৰ্মীয়ে উপস্থিতিত তেওঁক ইতিমধ্যে উষ্ম আদৰণি জনোৱা হয় পৰৱৰ্তী সময়ত তেওঁক তাৰ পৰা আদৰণি জনাই লৈ যোৱা হৈছে সেই খবৰ দৃশ্যাংশ আমি দেখুৱাম এয়া দৃশ্যাংশ দেখুৱাইছো ডিব্ৰুগড় বিমানবন্দৰৰ আমি পুনে এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দৃশ্যাংশ আগবঢ়াইছো
দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ আছে। তেওঁলোকে দৃঢ় বিশ্বাসী যে আগন্তুক দিনত অসমৰ ৰাইজক আমি এটা বিকল্প ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ ৰূপত আমি দিব পাৰিম। আৰু যিটো আমি উন্নয়নৰ ৰাজনীতি কৰোঁ, যিটো আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি যিটো ৰাজনীতি কৰোঁ, সেই ৰাজনীতিটো ৰাইজে আঁকোৱালি ল'ব। আৰু আগন্তুক দিনত গাঁও পঞ্চায়তৰ নিৰ্বাচনত আমি প্ৰতিটা ৱাৰ্ডতে কেণ্ডিডেট দিবলৈ আমি তৎপৰ হৈ পৰিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু তাৰ পিছত বিধানসভা 126টা সমষ্টিতে আমি প্ৰস্তুতিৰে আগবাঢ়ি যাম। বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চৰ লগত আমাৰ আন্তৰিকতাটো থাকিব। কিন্তু আমি যিহেতু আজিৰ দিনত ঐক্য মঞ্চত নাই, আমি আগবাঢ়ি যাম। বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি বিৰোধী দলসমূহৰ লগত কিবা আলোচনাৰ প্ৰয়োজন আছে বুলি ৰাইজে বিবেচনা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আলোচনাত মিলিত হ'ম। হয়, দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ আছে। তেওঁলোকে দৃঢ় বিশ্বাসী যে আগন্তুক দিনত অসমৰ ৰাইজক আমি এটা বিকল্প ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ ৰূপত আমি দিব পাৰিম। আৰু যিটো আমি উন্নয়নৰ ৰাজনীতি কৰোঁ, যিটো আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি যিটো ৰাজনীতি কৰোঁ, সেই ৰাজনীতিটো ৰাইজে আঁকোৱালি ল'ব। আৰু আগন্তুক দিনত গাঁও পঞ্চায়তৰ নিৰ্বাচনত আমি প্ৰতিটা ৱাৰ্ডতে কেণ্ডিডেট দিবলৈ আমি তৎপৰ হৈ পৰিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু তাৰ পিছত বিধানসভা 126টা সমষ্টিতে আমি প্ৰস্তুতিৰে আগবাঢ়ি যাম। বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চৰ লগত আমাৰ আন্তৰিকতাটো থাকিব। কিন্তু আমি যিহেতু আজিৰ দিনত ঐক্য মঞ্চত নাই, আমি আগবাঢ়ি যাম। বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি বিৰোধী দলসমূহৰ লগত কিবা আলোচনাৰ প্ৰয়োজন আছে বুলি ৰাইজে বিবেচনা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আলোচনাত মিলিত হ'ম। হয়, দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ আছে। তেওঁলোকে দৃঢ় বিশ্বাসী যে আগন্তুক দিনত অসমৰ ৰাইজক আমি এটা বিকল্প ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ ৰূপত আমি দিব পাৰিম। আৰু যিটো আমি উন্নয়নৰ ৰাজনীতি কৰোঁ, যিটো আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি যিটো ৰাজনীতি কৰোঁ, সেই ৰাজনীতিটো ৰাইজে আঁকোৱালি ল'ব। আৰু আগন্তুক দিনত গাঁও পঞ্চায়তৰ নিৰ্বাচনত আমি প্ৰতিটা ৱাৰ্ডতে কেণ্ডিডেট দিবলৈ আমি তৎপৰ হৈ পৰিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু তাৰ পিছত বিধানসভা 126টা সমষ্টিতে আমি প্ৰস্তুতিৰে আগবাঢ়ি যাম। বিৰোধী ঐক্য মঞ্চ আছে, বিৰোধী ঐক্য মঞ্চৰ লগত আমাৰ আন্তৰিকতাটো থাকিব। কিন্তু আমি যিহেতু আজিৰ দিনত ঐক্য মঞ্চত নাই, আমি আগবাঢ়ি যাম। বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি বিৰোধী দলসমূহৰ লগত কিবা আলোচনাৰ প্ৰয়োজন আছে বুলি ৰাইজে বিবেচনা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আলোচনাত মিলিত হ'ম। হয়, দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ আছে। তেওঁলোকে দৃঢ় বিশ্বাসী Zindabad!
Bye.